হেল্ল' এভৰিৱান। আজি আমি লগৰ কেইজনীমানৰ ঘৰত অলপ প্লেন কৰিলোঁ যে আমি বহিম। চবেই ভাবিলোঁ নিজে কিবা এটা বনাই লৈ যাম আৰু সেইকাৰণে ভাবিলোঁ, মোৰ ভাগত চবেই ক'লে যে তই এগ কাৰী এখনকে বনাই আনিবি। সেইকাৰণে মই লৰালৰিকৈ আবেলি সময়ত এখন এগ কাৰীকে বনাওঁ বুলি লৰালৰিকৈ ৰেডি কৰি ল'লোঁ। এয়া মিক্সিত পিঁয়াজ চিয়াজ পিচি লৰালৰিকৈ এগ কাৰীখন বনালোঁ। এয়া অলপ জলকীয়া দি দিছোঁ। বেলেগে চিকেন বনাই আনিব, কিছুমানে ৰুটি বনাই আনিব, এনেকৈ সকলোৱে নিজৰ নিজৰ ভাগৰ বনাব। মোক এগ কাৰীখন বনাই নিব কৈছিলে, সেইকাৰণে মই ভাবিছোঁ সহজতে হয় যিহেতু এগ কাৰীখন লৰালৰিকৈ বনাই ল'লোঁ। লগতে আকৌ ইফালে কিটচেনটো চাফা কৰি গৈছোঁ। যিখিনি কিটচেন লেতেৰা হৈ গ'ল সেই কিটচেনো চাফা কৰিলোঁ আৰু লগতে এগ কাৰীখনো বনালোঁ। খানা বনায়ো আছোঁ, চাফাও কৰি আছোঁ। এতিয়া মোৰ হৈ গ'ল আৰু অকণ পানী ঢালি দিলোঁ, হৈ গ'ল ৰেডি।